এ হাতিনো ধৰিবলৈ যোৱাহে ফান্দি কাই ফানতে হেৱাতি কৰি চেৰজাখন লৈ তেওঁ গাই গৈছে পত্নীয়ে চকুলো টুকিছে এজন হাতীফান্দিৰ বেদনাৰ কাহিনী নাম তেওঁৰ ৰবীন্দ্ৰ দাস কলিয়াবৰৰ ৰবীন্দ্ৰ দাসৰ এতিয়া অন্তহীন দুৰ্দশা এসময়ত বহু বনৰীয়া হাতীক বশ কৰা ৰবীন্দ্ৰ দাস এতিয়া অসহায় এওঁ ৰবীন্দ্ৰ দাস হাতী ধৰি ভাগৰি পৰিছে একালৰ হাতীফান্দি কলিয়াবৰৰ এই ৰবীন্দ্ৰ দাস হাতীবন্ধা গীত লোকগীত জুৰি হুক হুকাই কান্দিছে স্বামী স্ত্ৰীয়ে দোতৰাখনত নিজ হাতেৰে গুণমলা খোদিত কৰা এইজন শিল্পীক এতিয়া কোনেও চিনি নাপায় এজাক বৰষুণত চৰিয়া পাতি পানী টুকি এটা জৰাজীৰ্ণ গৃহতেই পত্নীৰ সৈতে বাস কৰিছে এইগৰাকী প্ৰবীণ শিল্পীয়ে তবলা দোতৰা হাৰমনিয়াম খোল আৰু বিভিন্ন লোকবাদ্য নিৰ্মাণৰ লগতে বজোৱাত পাৰ্গত ৰবীন্দ্ৰ দাস যেন আজি অসহায় বনৰীয়া হাতী ধৰিছিলোঁ প্ৰায় আজিৰ পৰা আৰু 20 বছৰ আগৰ কথা কিমান হাতী তেনেকৈ ধৰিলে হাতী প্ৰায় 6-7টা মান ধৰিছোঁ বনৰীয়া হাতী ধৰি পেলাই ঘৰতে বয়স কৰাইছোঁ চৰকাৰৰ অনুমতি লৈ পেলাই কাম কৰিছোঁ লাইচেন্স আছিলে সুবিধা কি পাইছে একো পোৱা নাই মই খালি পোৱাৰ ভিতৰত বিপিএল কাৰ্ডটোকে পাইছোঁ ৰেচন কাৰ্ডটো পাইছোঁ আপোনাৰ পত্নী অৰুণোদয় পাইছে নাই অৰুণোদয় নাই পোৱা চৰকাৰী ঘৰ পোৱা নাই এতিয়া বতাহ বৰষুণ আহিলে ভয় লাগে নেকি ভয়তো আছো আৰু মানে ল'ৰা ছোৱালী লৈ সেইটো আৰু তেওঁৰ ওচৰত কি ক'ম হাতীফান্দি হিচাপে কাৰ্বি আংলং নগাঁৱত 8টামান হাতী ধৰাৰ পিছতে অনিৰ্দিষ্ট কাললৈ বন্ধ হ'ল হাতী ধৰা 70-80 হাজাৰ টকাত তাহানিতে সদাগৰসমূহে কিনি নিয়া হাতী ৰজা ৰাণী পাখুৰিলৈ মনত পেলাই আৱেগিক হৈছে হাতীফান্দি ৰবীন্দ্ৰ দাস পত্নীও লাভ কৰা নাই কোনো চৰকাৰী আঁচনি কলিয়াবৰৰ নিজ চিলাবন্ধাৰ ৰবীন্দ্ৰ দাসৰ পত্নীও এতিয়া হাতজোৰ কৰি চৰকাৰৰ পৰা সহায় বিচাৰিছে একোৱে সুবিধা পোৱা নাই তাৰ ভিতৰত অৰুণোদয় পোৱা নাই এপ্লাই কৰিছিলে একো লেট্ৰিন বাথৰুম একোৱে নাই বৰষুণ আহিলেতো ভিতৰত চৰিয়া দি পেলাই মোটা বাচন দিব লাগে বাল্টিং ভাঙা বাল্টিং দিব লাগে তেনেকুৱা দুখতেই কান্দা ওলাইছে আপোনাৰ মুখ্যমন্ত্ৰীয়ে ল'ৰাটোৰ ভিতৰত পৰি আছে মোৰ পেচা মুখখন ঘূৰি যিবা কথা ক'ব নোৱাৰো অন্তত পত্নীৰ সৈতে থকা এই ভগা জুপুৰিটোৰ ঠাইতে যদি চৰকাৰে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা এটা কৰি দিয়ে তাতেই সুখী হ'ব এইজন শিল্পী কিন্তু সেইখিনিকে চৰকাৰে কৰি নিদিয়াত এতিয়া ভীষণ দুখ ৰবীন্দ্ৰ দাসৰ কলিয়াবৰৰ পৰা আশিষ কুমাৰ শইকীয়া DY365